কিন্তু ছ'চিয়েল মিডিয়াটো খুব ভাল। আজি যদি কিবা এটা কথা ইয়াত কিবা এটা আলোচনা হৈছে বা বিদেশত, এতিয়া আমি ছ'চিয়েল মিডিয়াতে পাকিস্তানৰ হয় নহয় বাৰু, ভাৰত পাকিস্তানৰ যুদ্ধখনৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াতে আমি জানিব পাৰিছোঁ। নমস্কাৰ, মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। এইটো আপোনালোকে দেখিয়ে গম পাইছে চাগে, নেশ্যনেল এৱাৰ্ড হয়, ৰাষ্ট্ৰীয় বঁটা। এই ৰাষ্ট্ৰীয় বঁটাটো কোনে পাইছিলে আৰু কেনেকৈ পাইছিলে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। লেখিকা, এই কিতাপখনৰ নাম হৈছে তেজাল বেলীৰ উমাল পৰশ নামৰ লেখিকা এগৰাকীক মই আপোনালোকক চিনাকি কৰি দিম। আৰু তেওঁ অসমৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু নাৰীৰ বাবে তেওঁ আদৰ্শ স্বৰূপ। আহক তেনেহ'লে আমি ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই মহান নাৰীগৰাকীয়ে হৈছে দীপালী গগৈ ৰাজকোঁৱৰ। নমস্কাৰ আপোনাৰ। নমস্কাৰ নমস্কাৰ, তোমাক নমস্কাৰো জনাইছোঁ, লগতে বহুত বহুত মৰম দেই। এনেকৈ বহাত যাবৰে হ'লেও আৰু নতুন অসমীয়া নতুন বছৰ ধন্যবাদ জনাইছে। আৰু আপুনিতো লেখিকা হিচাপে, তাৰপিছত কবি সন্মিলনৰ লগত জড়িত। আপুনি, মই বেছি নাজানো আপুনি কিহত জড়িত, ধৰক ৰাইজে জনাওকচোন আপুনি কিহত আপুনি জড়িত হৈ আছে। আজি যে ইমানখিনি বঁটা আপুনি পাবলৈ সক্ষম হৈছে, নেশ্যনেল এৱাৰ্ড পাইছে, ৰাষ্ট্ৰীয় বঁটা পাইছে আৰু এইবোৰ ডিষ্ট্ৰিক্টৰো পাইছে ন? পাইছে। আপুনি সেই বিষয়ে অকণমান বহলাই কওকচোন। এয়া প্ৰথমতে ক'বলৈ হ'লে মই এনেকেই আৰম্ভ কৰিব লাগিব, কিহত জড়িত বুলি যে তুমি মোক প্ৰশ্নটো কৰিলা। বৰ্তমানে মই লাকুৱা দিচাংকৰীয়া শাখা কবি সন্মিলন, যিখন সদৌ অসম কবি সন্মিলনৰ শাখা, মই তাৰ সভানেত্ৰী। আৰু এটা কাৰ্যকাল মই শেষ কৰিলোঁ, 2 বছৰীয়া কাৰ্যকাল হয়। এতিয়া দ্বিতীয়টো কাৰ্যকালতো তেওঁলোকে মোকেই ৰাখিলে আৰু সভানেত্ৰী হিচাপে। আৰু লাকুৱা লেখিকা সমাৰোহ সমিতিৰ মই সভানেত্ৰী আৰু শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ মই উপসভানেত্ৰী। তাতে ইয়াতে আমাৰ এখন আছে মহিলা সবলীকৰণ উপসমিতি, ডেভেলপমেণ্ট কমিটিৰ অন্তৰ্গত, আৰু তাত মই সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু এখন আছে ইয়াতে লাইলু বৰুৱা মহিলা সংঘ, আমাৰ এই চুবুৰীয়া মানে লাকুৱা অঞ্চলটোক মহিলাসকলক সামৰি, আৰু তাৰো মই সভানেত্ৰী। আৰু এইদৰে কি ক'ম, এই সাহিত্য সভাৰ আজীৱন সদস্য, লেখিকা সমাৰোহ সমিতিৰো মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য, আৰু কবি সন্মিলনৰো আজীৱন সদস্য। এনেকৈ বিভিন্ন মানে সাহিত্যৰ ক্ষেত্ৰত জড়িত আছোঁ। আৰু মানে লিখি ভাল পাওঁ বা পঢ়ি ভাল পাওঁ। লিখাখিনি কিমান সাহিত্য হৈছে নাজানো বাৰু, কবিতাও লিখোঁ। ইতিমধ্যে মোৰ কবিতা কিতাপ এখন 2009 চনত শব্দৰ অনুভূতি হৃদয়ৰ ঝংকাৰ বুলি কৈ এখন মোৰ কবিতা কিতাপ হেৰি হৈছে, প্ৰকাশ কৰি উলিয়ালোঁ। আৰু সদ্যহতে মই দেখাই আছোঁ এখন কথা, এইখন হ'ল তেজাল বেলীৰ উমাল পৰশ। আপুনি দেখাই দিয়ক। তেজাল বেলীৰ উমাল পৰশ, এইখন হ'ল 2023 চনৰ, তাৰমানে আজি 2 বছৰ আগত 23 চনৰ ছেপ্টেম্বৰ মাহত এইখন উন্মোচন কৰা হৈছিলে। আৰু ৰাইজৰ আশীৰ্বাদ, কি বুলি ক'ম, ৰাইজৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। আৰু ভগৱানৰ কৃপাদৃষ্টি নহ'লে কেতিয়াও কোনো কামত মানুহ সফল হ'ব নোৱাৰে। ভগৱানৰ কৃপাদৃষ্টিত এই কিতাপখনে, এইখন হ'ল কৈশোৰকেন্দ্ৰিক উপন্যাস, শিশু আৰু কিশোৰৰ কাৰণে। এইখনে এতিয়া নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছে। সেয়া মানে উপাৰ্জনক মানে মই বহুত কোটি কোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে ৰাইজকো মই মানে ধন্যবাদ জনাব লাগিব, ৰাইজৰো আশীষ পাইছোঁ। তেনেকৈ দিয়ে কিতাপখনে পালে। ইয়াৰ এইখিনিত আছে দেই, এই এৱাৰ্ডটো পাইছোঁ জ্ঞানৰত্ন সাহিত্য একাডেমীৰ ফালৰ পৰা। এই এৱাৰ্ডটো, নেশ্যনেল এৱাৰ্ডটো দিলে। এইটো পাইছোঁ মই কেতিয়া, ৰ'বা দেই পাহৰি যাওঁ নহয়, তাৰ হেৰিটো 9 মাৰ্চ 2025, মানে এই বছৰ 9 মাৰ্চ 2025ত মই এই বঁটাটো পাবলৈ সক্ষম হ'লোঁ, এই কিতাপখনৰ কাৰণে দেই। কিতাপখনৰ কাৰণে এইখন শিশু আৰু কিশোৰৰ উপযোগী উপন্যাস। আৰু সেই জ্ঞানৰত্ন সাহিত্য একাডেমী বৰ্ষৰ ফালৰ পৰাই তাৰ আগৰ 2 বছৰত 9th নেশ্যনেল কনফাৰেন্স যিটো আছিলে জ্ঞানৰত্ন সাহিত্য একাডেমীৰ, তেতিয়া এইটো এজ এ ৰাইটাৰ মই সাহিত্য সৌৰভ, মানে এই বঁটাটো দিছিলে সাহিত্য সৌৰভ বঁটা।
জ্ঞানৰত্ন সাহিত্য একাডেমি নেশ্যনেল এৱাৰ্ড হয় সাহিত্য সৌৰভ। আমি অসমৰ কাৰণে বহুত গৌৰৱ হয় আপুনি সঁচাকৈ বেছিকে ক'লা নেকি বেছিকে নাই কৰা মানে কি নাৰীৰ বাবেও আপুনি গৌৰৱ কাৰণ ইমানখিনি যে আপোনাৰ প্ৰতিভা লুকাই আছে আজি মই গম পাইছোঁ যে আপোনাৰ প্ৰতিভা কিমান আছে। নহয় নহয় সেয়া বেছি হ'বগৈ মানে কি হয় আজৰি সময়টো মই 14 চনত চাকৰিৰ পৰা ৰিটায়াৰ হ'লোঁ হা ৰিটায়াৰ হোৱাৰ পিছত এইবিলাকতে এনেকৈ মই সৰুৰে পৰাই লিখিছিলোঁ আৰু মই 14 চনতে ৰিটায়াৰ হৈছোঁ 2009 চনত মোৰ কবিতা পুথিখন ওলাইছে প্ৰকাশ কৰিছোঁ আৰু এতিয়া কি অফুৰন্ত সময় বুলি ক'ব লাগিব চাকৰিৰ পৰা ৰিটায়াৰ হ'লোঁ তেতিয়া আৰু এইবিলাকেই কৰি থাকোঁ সাহিত্য চৰ্চাটো মই সৰুৰে পৰা খুব ভাল পাওঁ কিন্তু দেই মই ক্লাছ 5তে লিখিছিলোঁ এটা কবিতা হেৰাই থাকিলে মোৰ এতিয়াও মানে বেয়া লাগে সেই সময়ত সেইবিলাক ইমান সংৰক্ষণ কৰি ৰাখিব লাগে ধনীৰামৰ বাৰীখন মই কবিতাটো শিৰোনামটো মোৰ এতিয়াও মনত আছে শিৰোনামাটো ধনীৰামৰ বাৰীখন লিখিছিলোঁ ধনীৰামৰ শাক পাচলি বাৰীখন কেনেধৰণে কি মনত আছে নেকি মানে এতিয়ালৈ নাই আৰু কিন্তু কবিতাটোৰ শিৰোনামাটো সেই কৈ দিওঁ আৰু তেতিয়া কবিতা বুলি নকয় আমি চন্দ্ৰ মিলাই মিলাই সৰুতে তেনেকৈহে আমি কবিতা মানে কবিতাটো তেনেকৈয়ে পঢ়িছিলোঁ চন্দ্ৰ মিলোৱা কবিতাবিলাক সেইটো মই ধনীৰামৰ বাৰীখন বুলি লিখিছিলোঁ বহুত হেৰালে কি হ'ল ক্লাছ 5তে লিখা সেইটো। আপুনি চাকৰি কৰি থাকোঁতে সাহিত্যৰ লগত জড়িত নে আপুনি নহয় চাকৰি কৰি থাকোঁতেই মানে এনেকুৱা হৈছিলে মোৰ চাকৰি সদায় দূৰত কোনোদিনে প্ৰথমে মই লাকুৱা ছোৱালী হাইস্কুল তেতিয়া ছোৱালী হাইস্কুল এতিয়া লাকুৱা হাইস্কুল হ'ল তাত 1978ত মই তাত জইন কৰিলোঁ দেই কৰিলোঁ কিছুদিন চাকৰি তাত কৰাৰ পিছতে তাৰ পৰা ওলাই মই হেৰি কৰিলোঁ এই ভেটেনেৰী ডিপাৰ্টমেণ্টত কৰিলোঁ তাত মই জানাই ডিষ্ট্ৰিক্ট অফিচ সাব ডিভিজনেল অফিচ বিভিন্ন জেগাত ঘূৰিলোঁ তেজপুৰতো চাকৰি কৰিলোঁ ধুবুৰীলৈও ট্ৰান্সফাৰ আহিছিলে অৱশ্যে ধুবুৰীলৈ নগ'লোঁ আৰু দেই যেনে তেনে ষ্টে কৰিলোঁ আৰু মানে অৰ্ডাৰটো কৰি মেলি সেই তেতিয়াৰ পৰা কিন্তু এনেকুৱা হয় পুৱাতে ওলাওঁ 8টাতে ওলাওঁ সদায়তো মোৰ দূৰত সোণাৰীত কৰিলোঁ চাকৰি নাজিৰাত কৰিলোঁ শিৱসাগৰত কৰিলোঁ তেজপুৰত কৰিলোঁ এইখিনিতো মই পুৱাতেই ওলাব লাগে আকৌ আহি সন্ধিয়া ঘৰ সোমাওঁহি তাৰ মাজতে ৰান্ধি বাঢ়ি নিজে খাই ল'ৰা ছোৱালীক খুৱাই গৃহস্থক খুৱাই মেলি আজৰি হৈ অলপ পিছত লিখা মেলা কৰোঁ আৰু তেনেকৈ কৰি 2009 চনতে মই সেই কবিতা পুথিখন উলিয়ালোঁ। বহুত লোকে কি হয় চাকৰিৰ পৰা আহিছোঁ বুলি ভাগৰ জোগৰ লাগে মানে এইবিলাক কৰিবলৈ মন নকৰে ন ইচ্ছা থাকিলেও কিন্তু আপোনাৰ মানে শলাগিবলগীয়া কিয়নো আপুনি চাকৰি কৰি থকাৰ পৰা সাহিত্যৰ লগত জড়িত আৰু ইমানখিনি আপুনি লেখিকা হিচাপে বঁটা পাইছে মানে নাৰীৰ বাবে বহুত মানে কি ক'ম আৰু আপোনাক অশেষ ধন্যবাদ যাচিছোঁ মোৰ ফালৰ পৰা। তোমাকো মই ধন্যবাদ জনাইছোঁ এই কথা এইকাৰণে যে তুমি মানে কি বুলি ক'ম এতিয়া আৰু তুমি মোক মানে ইমান প্ৰশংসা কৰিছা বুলি ক'ব লাগিব মানে বেছি হৈছেগৈ যদিও নাজানো বেছিয়ে লাগিছে অলপমান বাটত যি কি নহওক এয়া পাইছোঁ মই এইটো ক'লোঁ নেকি বাৰু মহাশয় প্ৰকাশন পৰিষদ দেই মহাশয় প্ৰকাশন পৰিষদে মই তাৰিখবোৰ পাহৰি যাওঁ নহয় ৰ'বা চনটোৱে পাহৰি যাওঁ 10/12/2023 10/12/2023 মহাশয় প্ৰকাশন পৰিষদে এইটো হেৰি পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতিত যিটো হেৰি দিয়ে জীৱন সমৃদ্ধ বঁটা সেই জীৱন সমৃদ্ধ বঁটাটি মোক দিছিলে এইটো পালোঁ মই ক'লোঁ নহয় তাৰিখটো ন কি ক'লোঁ বাৰু 10/12/2023 সাহিত্যজ্যোতি উপাধি দেই এয়া সাহিত্যজ্যোতি উপাধি 29 ছেপ্টেম্বৰ 2014 সাহিত্যজ্যোতি উপাধিটো দিছে মোক দৈনিক সংবাদ আৰু দিগদৰ্শন প্ৰকাশনৰ ফালৰ পৰা সাহিত্যজ্যোতি উপাধি তেওঁলোকে কিবা এটা ভাল পালে মোৰ সাহিত্য পঢ়িছে মেলিছে কেতিয়াবা পঢ়ি ভাল পাওঁ বুলি কয় আৰু তাৰমানে সেইকাৰণে তেওঁলোকে আলোচনা কৰি সাহিত্যজ্যোতি উপাধি এটা মই বোলো সাহিত্যজ্যোতি জ্যোতিবিলাকো পাৰিম জানো বোলো সাহিত্য পাৰিব বাইদেউ বোলে আপোনাৰ নামেই কয় বোলে দীপালী কোঁৱৰ সেয়া আৰু এইদৰে আছে আৰু দেই কিছুমান মই হেৰি কৰিছোঁ সাহিত্য প্ৰতিযোগিতাত এইবছৰ কিন্তু মই এইবছৰৰ পৰা হেৰি কৰিছোঁ আৰু উঠি অহা চামে পাৰ্টিচিপেট কৰক আৰু বোলো এইবিলাকতো মই ধেৰ দেখিছোঁ সাহিত্য প্ৰতিযোগিতাত পোৱা এইবিলাক এইটো মই নাজিৰাত পাইছোঁ নাজিৰা সংবাদ কি আছিলে সংবাদ সাহিত্য সংস্কৃতি গোষ্ঠী তেওঁলোকৰ ফালৰ পৰা এইটো সাহিত্য প্ৰতিযোগিতা পাতিছিলে তাত মই গল্প প্ৰতিযোগিতাত এইটো দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ তাত এই মানে
হেৰিটো পুৰস্কাৰটো দিছে মোক। আপুনি মই কৈছো মনে মনে লিখা লাগিছিলে আজিহে মনলৈ আহিছে আপুনি মনে মনে আমাৰ গ্ৰুপত কেতিয়াবা ফেচবুকত দিওঁ বাৰু যিকি নহওক তুমি যে এতিয়া এইখিনি হেৰি কৰিলা ন, গতিকে তোমাক ধন্যবাদ। তুমি এইখিনি ৰাইজকো জানিবলৈ দিছা। আৰু এইবিলাক আছে আৰু দেই সদৌ অসম কবি সন্মিলনৰ কাব্যনন্দিনী হিচাপে এইটো মানে কবিতাৰ হেৰিত মানে মোক এইটো সম্বৰ্ধনা জনাইছিল। এইটো দ্বিবাৰ্ষিক এইটো ৰবা দেই। আৰু এইটো ক'ব লাগিব, মই এইটো ক'ব লাগিব, কবিতা আবৃত্তি অনুষ্ঠান হৈছিলে শিৱসাগৰত, শিৱসাগৰ লেখিকা সমাৰোহ সমিতি। তাত মানে অকল মোকেই নহয় দেই, আমাৰ কেইবাগৰাকীও শিৱসাগৰ জিলাৰ কেইবাগৰাকীও লেখিকাক যিসকলে বঁটা পাইছে, তাৰমানে এনেকৈ ধৰা নেশ্যনেল এৱাৰ্ড বা ৰাজ্যিক পৰ্যায়ত হ'লেও যিসকলে বঁটা বাহন পাবলৈ সক্ষম হৈছে, তেওঁলোকক মানে হেৰি দিছিলে। তেতিয়া মোক এই যে মই সাহিত্যজ্যোতি যে উপাধি অলপ আগতে যে দেখাই দিলোঁ, সাহিত্যজ্যোতি উপাধিটো পোৱাৰ কাৰণে মোক এয়া প্ৰীতি আৰু শুভেচ্ছাৰে মোক এই ভাগ তাৰমানে মোক আদৰণি হিচাপে এয়া মানে মোক দিছিলে। এইটো শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা। আৰু মই এতিয়া আপোনালোকৰ এটাই কথা অনুৰোধ কৰিছোঁ, এই বাইদেউৰ কাৰণে আপোনালোকে এটা ভাল কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা তুমি যে ক'লা বাইদেউ চাকৰি কৰি থাকোঁতে আপুনি সাহিত্য চৰ্চা কৰিছিলে নেকি, সেই প্ৰসংগতে মই ক'ব বিচাৰিলোঁ দেই তোমাক। মই এয়া 2006 চনৰ বৰদৈচিলা, এই বৰদৈচিলাখন গুৱাহাটীৰ পৰা ওলাই তাৰ সম্পাদক আছিলে, এতিয়া অৱশ্যে এখেত ঢুকাইছে, সম্পাদক আছিলে শিৱপ্ৰসাদ বৰুৱা, জ্যেষ্ঠ সাংবাদিক। তেখেতে মোৰ ক'ৰবাত হেনো গল্প এটা পঢ়িবলৈ পালে, ক'ত কি পঢ়িলে মই নাজানো। মোক তেতিয়া হেৰি নাই, এইবোৰ মানে কি বুলি কয় মোবাইল ফোন, লেণ্ড ফোন আছিলে। লেণ্ড ফোনতে তেওঁ ক'ৰবাত কেনেবাকৈ আমাৰ নাম্বাৰটো পালে, পাই ফোন কৰিলে। ফোন কৰি তাৰপিছত মই কথা চথা পাতিলোঁ। মোক ক'লে আৰু দেই হেৰি তেখেতৰ পৰিচয়টো দিলে। তাৰপিছতে ক'লে মোৰ ৰিক্সাৱালা বুলি কোৱা এটা গল্প লিখিছিলোঁ নেকি, তেখেতে সেইটো কৈছে, তুমি বোলে মোৰ আলোচনীখনলৈ বৰদৈচিলালৈ এটা গল্প পঠিয়াবাচোন। সেইটো 2006 চনত তাৰ আগৰ হ'ব। ইয়াত কিন্তু মই হেৰিটো চনটো কৰিলোঁ, মই এটা গল্প পঠিয়ালোঁ, কি আছিলে বিজয়াৰ বিফল সন্ধিয়া। তেখেতে ইমানেই ভাল পালে গল্পটো, মোক কৈছে তোমাৰ মাতষাৰতে মই ধৰিব পাৰিছোঁ তুমি, তেখেত বয়সস্থ তাৰমানে, তুমি মোৰ দৰে বয়সস্থ মানুহ নহয়, গতিকে প্ৰথম আপুনি ক'লে, তাৰপিছত ক'লে আৰু তোমাৰ মাতষাৰ ধৰিব পাৰিছোঁ, মই তুমি তোমাকে কম দেই। হ'ব ছাৰ বোলো, তুমি ক'লেই ভাল কথা ক'লোঁ। আৰু তাৰপিছতে তেখেতে গল্পটো পঠালোঁ, তেখেতে এটা কমেণ্ট এটা দিছিলে ইয়াত, ইমানেই ভাল পালোঁ, তুমি এই গল্পটোৰে তুমি এখন উপন্যাস লিখাচোন। মই বোলো ছাৰ এইদৰে চাকৰি কৰোঁ, পুৱাতে 8টাতে ওলাওঁ, ৰাতি 6টা-7টাত সোমাওঁহি। লিখিবলৈ ইচ্ছা আছে কিন্তু পৰা নাই আৰু, ভৱিষ্যতে চেষ্টা কৰিম বাৰু ছাৰ। নহয় নহয়, তুমি মোৰ কথাষাৰ ৰাখিবা। ইয়াত তেখেতে দেই বিশিষ্টজনৰ মতামত দিছে, বিজয়াৰ বিফল সন্ধিয়া পঢ়ি চকু পানী ওলাল। ল'ৰাটো ভালেই আছিল, এতিয়া লোকৰ কথা শুনি বেয়া হ'ল। গুৰু সেই তেনেকৈ তাৰমানে সেই ভাল আছিলে, পিছত বেয়া হ'ল মানে। মই সেইটো তাৰমানে সেই সময়ত যে আলফাৰ সমস্যাবোৰ যে বহুত আছিলে, আলফাইও মানুহ মাৰিছিলে ধৰা, মুকলিকে লিখিছোঁ আৰু তাত মাৰিছিলে। আৰু আলফাক বিচাৰি নিদিয়াৰ কাৰণে চৰকাৰী বাহিনীয়েও যে জনসাধাৰণক কেনেকুৱা উৎপীড়ন কৰিছিলে জানাইতো। আৰু তোমালোক হয়তো তেতিয়া সৰু আছিলা, সৰুৱে থাকিবা, হ'লেও বাৰু অলপ ওচৰত নিশ্চয় গ'লা। তাৰ পটভূমি লিখিছিলোঁ মই গল্পটো। তেখেতে খুব ভাল পালে, ভাল পাই মোক কৈছে যে তুমি হেৰি কৰা, তুমি উপন্যাস এখন কিতাপ উপন্যাস আকাৰে উলিয়াবাচোন, ইমান ভাল লাগিলে কাহিনীটো। সেইদৰে আৰু দেই। তাৰপিছতে এইবিলাক এনেকৈ কিতাপ আছে দেই, বহুত পাইছোঁ। কিন্তু এইখন হ'ল সদৌ অসম মহিলা কৰ্মচাৰী সন্থাই দিলে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সাহিত্য প্ৰতিযোগিতা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ 9ম ত্ৰিবাৰ্ষিক মৰাণ অধিৱেশন 2022 প্ৰমাণপত্ৰ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাই অসম ভিত্তিত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত শ্ৰীযুতা দীপালী গগৈ ৰাজমলাপুৰা যোগদান কৰি কবিতা শিতানত প্ৰথম স্থান অধিকাৰ কৰাৰ কাৰণে এই আন্তৰিকতাৰে দিয়া 2022 এইখন। আৰু এখন গল্পত পাইছিলোঁ, গল্পত দ্বিতীয়, সেই একেলগতেই তাৰমানে মই একেলগে 2টা পুৰস্কাৰ। তাতো এখন মই কিতাপ পাইছিলোঁ। কিতাপখন এতিয়া আছে ক'ৰবাত সোমাই, এই মুহূৰ্তত উলিয়াবলৈ অলপ দিগদাৰ হ'ল। এই ডাঙৰ আলমাৰি এটা, মই অলপ পিছত তোমাক দেখাম বাৰু। সৰু সুৰা এটা মিনি লাইব্ৰেৰী বুলি ক'ব লাগিব। আৰু অলপমান লাইব্ৰেৰী পৰ্যায়লৈ ঠিক নাযায়গৈ বাৰু, অকণমান কিতাপ পত্ৰবিলাক মানে
আমৰি ৰাখিছোঁ আৰু অলপ চিজিল লগাই এয়া চাকৰিৰ পৰা ৰিটায়াৰ হোৱা কেইবছৰ হ'ল? 2014 চনত হৈছোঁ। 14 হ'লে 24 দহ বছৰ হ'ল ন এতিয়া। কিন্তু আপোনাৰ দেখি শুনি তেনেকুৱা লগা নাই কিন্তু যে আপোনাৰ ইমান বয়স হৈছে। সেইফালে হিচাপ শৰীৰটো মেইনটেনেঞ্চ কৰি ৰাখিব আৰু মানে কিমান হ'লগে 70 ন 70 হ'লে এতিয়া 71 71 ৰানিং নাই লগা তেনেকে ক'লে বৰ মনটো আৰু অকমান নিজকে সজাই পৰাই ৰাখিবলৈ মানে মনত উৎসাহ এটা পাওঁ মানে আন একো আপোনাৰ পৰিৱেশটো চালো আপুনি ইমান ধুনীয়াকে পৰিৱেশটো ৰাখিছে নহয় ফুলেৰে সৈতে মানে ইমান ধুনীয়াকে সজাই ৰাখিছে অকল আপুনি থাকে আৰু মানুহজন থাকে সঁচাকৈ বহুত আচৰিত মানে কি হয় কোনো নাই ন ছোৱালী সজাই ৰাখিছে মানে আহোঁতে মোৰ মানে মনটো ভাল লাগি আহিছে যে ইমান ধুনীয়া পৰিৱেশটো মানে কি ক'ম ৰাইজক বাৰু দেখুৱাম মই পৰিৱেশটো এতিয়া কিন্তু ফুলবোৰ মৰি গ'ল আগতে বহুত তাৰমানে এইটো ছিজনটো পাৰ হ'ল যে মানে হেৰি ফুলিছিলে ডালিয়া ফুলিছিলে আৰু নাৰ্জীটো ফুলিছিলে একদম ৰমক জমক আৰু তাৰমানে বাৰীখন যিয়ে আহে সেই মানে কোনোবা আহিলে কোনেও ফটো একপি তুলি মানে নুতোলাকে নাথাকে আৰু লোকটো সামৰিব নোৱাৰে সঞ্জীৱ বাইদেউতো নাচিয়ে ফুলৰ মাজে মাজে আপোনাৰ যেতিয়া চাকৰি কৰি আছিলে চাকৰি কৰি থকা সময়ত আপোনাৰ কিছুমান মিঠা অভিজ্ঞতা থাকে ন সেই মিঠা অভিজ্ঞতা এটা কৈ দিয়কচোন ৰাইজে শুনি ভাল পাব নহয় মিঠা তিতা চব আছে তাতকে মই অকণমান হাঁহি উঠাকে কওঁ নেকি বাৰু মিঠাটো বহুতেই আছে নিজৰ হেৰিখিনিৰ লগত ভাল লাগে আৰু কলিগসকলৰ লগত বা আমাৰ যিসকল মুৰব্বী বিষয়া তেওঁলোকৰ লগত কিন্তু মই এটা তাৰমানে হাঁহি উঠা এটা কম আৰু 86ত মই জইন কৰিছোঁ নহয় চাকৰিত তাৰপিছতে 78-9 আলফাৰ জন্ম নতুন আৰু এই আলফা শব্দটো আমি শুনিছোঁহে আমাৰ অফিচলৈ সোণাৰী অফিচ এনেকৈ ৰজাঘাট কয় ওখডোখৰ মানে সেইডোখৰলৈ ৰিক্সা নাযায় সেইখন খোজকাঢ়ি যাব লাগে বাছৰ পৰা নামি এচুৱা ৰিক্সাত যাওঁ সেই মানে সেই ৰজাৰ ওখডোখৰলৈ তাৰমানে হেৰি নাযায় ৰিক্সা নাযায় তাতে মানে হেৰি পাব্লিক হেল্থলৈ এটা ৰাস্তা গৈছে পাব্লিক হেল্থলৈ সোমাই যায় আমাৰ অফিচটো পায় আকৌ ভিতৰলৈ ৱেটছ এণ্ড মেজাৰ্ছ আৰু এগ্ৰিকালচাৰ মানে 4টা অফিচ ওচৰা ওচৰি সেইখিনিতে বৰ্তমান কোৰ্টৰ পৰা অকণমান আগলৈ সেইখিনিতে গৈ আছোঁ এদিন অফিচলৈ গৰম দিন ছাতিটো উলিয়াৰ দুখাগৰকৈ গৈছোঁ অকণমান দেৰিও হৈছে নতুন মানুহ যে তেতিয়া অলপ কথাও শুনিব লগা হয় দেৰি হ'লে তাৰপিছতে গৈছোঁ যাওঁতে 3টা ডেকা ল'ৰা ৰখি আছে মই জাষ্ট পাৰ হৈছোঁ এটা মানে দেই জাষ্ট মানে দুহাত পাৰ হৈছোঁ বাইদেউ এনেকৈ ক'লে মই ভবা নাই মোক মাতিছে বুলি আকৌ ক'লে বোলে বাইদেউ এনেকৈ ক'লে মই ঘূৰি চালোঁ বোলো মোক মাতিছে নেকি বোলে আপোনাকে মাতিছোঁ বোলে বাইদেউ কথা এটা সুধিছোঁ বোলো সোধক বোলে আলফা অফিচটো কোনখিনিত আলফাৰ অফিচ আমিতো তেতিয়া জানো আলফাৰ মুকলিকৈ হেৰি নহয় আৰু ন মুকলি নহয় নহয় বস্তুটো তেনেকৈ ওলাব পৰা সংগঠন নহয় ৰাইজৰ মাজত মুকলিকৈ মই কৈছোঁ কি আলফা নে ৱেলফেয়াৰ সেইফালে ৱেলফেয়াৰ অফিচটো আছে মই কৈছোঁ নে তেওঁলোকে ৱেলফেয়াৰ কৈছে মই ভুলতে আলফা শুনিছোঁ নেকি আকৌ মই বোলো কি ক'লে ৱেলফেয়াৰ অফিচ নহয় বাইদেউ বোলে ৱেলফেয়াৰ বোলে নাই বোলে আপোনাক বোলে আলফা অফিচৰ কথা সুধিছোঁ কোনখিনিত আছে বাৰু এইখিনিতে বোলে কৈছোঁ মই নাজানো মই চিনি নাপাওঁ সেইবোৰ একদম কাৰাকাৰি গ'লোঁ আৰু আলফা বুলি অকণ ভয় লাগে নাই মই চিনি নাপাওঁ বোলো আলফাৰ অফিচ নাই মোৰ বোলে ইয়াত ৱেলফেয়াৰ আছে কিন্তু বোলো এনেও ঘৰলৈ গ'লোঁ আমাৰ হেড এছিষ্টেণ্টক ক'লোঁ ইছলাম দা ক'লোঁ ইছলাম দা এইখিনিতে বোলো গোস্বামী ঘৰৰ আগতে ল'ৰা 3জন মোক উঠিলে বোলে বাইদেউ বোলে আলফা অফিচটো কোনটো মই আকৌ ভুল শুনিলোঁ নেকি ভাবি ক'লোঁ যে আলফা নহয় চাগে ৱেলফেয়াৰ তেওঁলোকে ক'লে নহয় বোলে বাইদেউ আপোনাক বোলে আলফা অফিচটো কথাহে সুধিছোঁ সেন্দুৰটো অকণমান ডাঙৰকৈ লবি বোলে সেন্দুৰটো অকণমান ডাঙৰকৈ লবি আৰু চুলিকেইডাল কাটি থৈছোঁ সেইডালখিনিত মাৰিবলৈ সেন্দুৰটো তাৰপৰা আহিছে আৰু তাৰমানে তেওঁ অৰ্থটো মই বুজি পালোঁ তাৰমানে কেলৈ ক'লে আলফাৰ অফিচ থাকে নেকি ক'ৰবাত বোলে তোক যে সুধিলে সেন্দুৰ ডাঙৰকৈ ল'বি দেই আজি তেওঁ আকৌ আমাক তাৰমানে চবকে তল চৈতে মাতি দিয়ে আৰু কৈও মই তহঁতৰ ডাঙৰ ককাই দেই মই কাকো তহঁতক তুমি তোমাক ক'বলৈ নাই মই তয়ে মাতিম তহঁতক ডাঙৰ ককাই বুলি মোক ধৰি লওঁ সেইজন ইছলাম দা আৰু আপুনি অকণমান আগত পালে তিতা অভিজ্ঞতা আছে তিতা অভিজ্ঞতাটো কৈ দিয়ক তিতা অভিজ্ঞতা মানে মই এই ৰিজাৰ্ভৰ মাজেদি যে যাওঁ সেইটো কম তিতা অভিজ্ঞতা নেকি স্কুটাৰ তেতিয়া স্কুটি জন্ম হোৱাই নাই স্কুটাৰ লৈ যাওঁ এদিন আহিছোঁ সেইফালেদি এই মথুৰাপুৰ হৈ যে আহোঁ তাতে কেইজনমান মানুহ দা লৈ ৰখি আছে মোৰতো সন্ধিয়া হ'ল কাতি মাহত হ'লে আৰু সোনকালে সন্ধিয়া হৈ যায় ৰখি আছে মই মোৰ অকণমান ভৰি লাগিছে দা লৈ আছে সেইখন এনেকৈ ক'লে মই বৰ মৰ হাস কৰি মানে ৰাখিলোঁ আৰু স্কুটাৰখন তাৰপিছতে হেৰি বোলে
আপুনি এইফালেদি যাব মোৰ চহৰ এইফালে যাম মই সদায় এইটো ৰাস্তাইদি অহা যোৱা কৰোঁ তেনেকৈ ক'লোঁ সেইফালে বোলে নাযাব বোলে বাইদেউ কিন্তু মই পুটুকটো কেনেকৈ তেওঁলোকৰ দাৰ্শনটো চাই আছোঁ তাৰমানে তেতিয়া মানুহ একদম জনবসতি কম তাৰমানে আৰু এনেকৈ চাই আছোঁ তাৰপিছতে কৈছে আপুনি সেইফালেদি নাযাব বাইদেউ জংঘলেদি মই জংঘলে নগ'লে উপায় নাই কেলৈ ক'লে বোলো মোক জংঘলে নাযাবলৈ আজি বোলে দিনত বোলে তাত হেৰিয়ে এই কি কয় বাঘে মানে হেৰি খাইছে বোলে গৰু খাইছে গৰু এজনী বোলে পেলাই থৈ গ'ল সন্ধিয়া এতিয়া নিবলৈ নিশ্চয় আহিব খাবলৈ গতিকে আপুনি কেনেকৈ মোৰতো উপায় নাই তেতিয়া আৰু তেতিয়া লগত মোবাইল চবাইল লৈ গ'লে মোবাইল নাই নহয় 86ৰ চাকৰি আৰু ক'ত আৰু তেতিয়া ইয়াত আৰু অসমত পৰা মোবাইলৰ প্ৰচলনেই হোৱা নাই 2002-3 মানৰ পৰাহে অসমত মোবাইলৰ প্ৰচলনটো হৈছে তাৰপিছত আহিলোঁ আৰু স্কুটাৰখনৰ লাইটটো জ্বলালোঁ জ্বলাই এইটো হেৰিটোত যে দিলোঁ চেপাটো ফোনটোত চেপা দি মুঠতে মই এনেকৈ আহিহে আছোঁ আৰু দেই বাঘ ওলাই কি ওলাই নাজানো আৰু এইটো তেনেকৈ যি তাতে চেপাটো মাৰিলোঁ একেবাৰে ৰিজাৰ্ভখন পাৰ হৈ তাক মানে হেৰি কৰিছোঁ আৰু সেইবিলাক তিতা ভয় লগা অভিজ্ঞতা মানে হ'লেও আপুনি সাহস যে কৰিছে নহ'লে ৰাস্তা নাই নহয় সেইটো ৰাস্তাই দিয়ে যাব লাগিব তেতিয়া পিছদিনা আমাৰ SDO মানে মোক কেইদিনমানৰ পিছত তেওঁ আহিছিলে সেইটো ৰাস্তাইদি গাড়ীয়েদি আহোঁতে আমাৰ হেৰি সুধিলে ড্ৰাইভাৰক সুধিলে যে বৰ ডাঙৰ জংঘল দেখোন এইখন তেতিয়া হ'ল আমাৰ দীপালী বাইদেউ বোলে ছাৰ এইটো ৰাস্তাই অহা যোৱা কৰে সি দীপালী মাইকী মানুহগৰাকী গৈ তেওঁ এইটো ৰাস্তাইদি অহা যোৱা কৰে হয় ছাৰ বোলে তেওঁ অফিচ পাই লগে লগে মোক মাতি নিলে তেওঁ চেম্বাৰলৈ বোলে হেৰি নহয় তেওঁ ৰুমলৈ মাতি নিলে তুমি ৰিজাৰ্ভৰ মাজেদি আহা মোক হয় ছাৰ ৰিজাৰ্ভৰ মাজেদি আহা তুমি সোনকালে গুচি যাবা দেই তুমি 2:30-3টাৰ ভিতৰত তুমি গুচি যাবা মই তোমাক মই স্পেচিয়েলি কৈছোঁ তুমি গুচি যাবা দেই তেনেকুৱাকৈ মানে চাকৰি কৰিলোঁ আৰু এনেকৈ তেতিয়াতো ঘৰৰ জনসংখ্যাবিলাকৰ বহুত কম আছিলে নাই 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 ওতে ঘৰ ততে ঘৰ মানে তেনেকুৱা জংঘলৰ মাজেদি চাকৰি কৰিলোঁ আৰু বহুত মানে আছে তেনেকুৱা তিতা মিঠা অভিজ্ঞতা কিন্তু অফিচৰ ষ্টাফ হিচাপে সদায় ভালেই পালোঁ সেই অফিচৰ কোনো উচ্চপদস্থ বিষয়া বা সহকৰ্মী বা মানে নিম্ন মানে অলপ আমাতকৈ তল খাপৰ হেৰি চাকৰিয়ালসকল কৰ্মচাৰীসকলৰ তাৰো পৰা একো তেনেকুৱা বেয়া নাই চবৰ পৰা ধৰা তলৰখিনিয়ে বাইদেউ বুলি সন্মান কৰে নিজৰ সতীৰ্থসকলেতো আৰু সমান আৰু বন্ধু আৰু অফিচাৰসকলেও ঠিক তেনেকৈ দিয়ে এজন কৰ্মচাৰীক যিদৰে ব্যৱহাৰ কৰিব লাগে তেনেকৈ কৰিলে এইখিনি না এই তিতা মানে মই অহা যোৱা কৰোঁতেহে বহুত তিতা পালোঁ তেতিয়া মানে গাড়ী ঘোঁৰাবোৰ তেনেকৈ নাই নহয় মই আপোনাক সাহিত্যৰ বিষয় নহয় মই অলপ বাহিৰৰ বিষয়ে অকণমান এটা কথা সুধোঁ যে এতিয়া বহুত লোকে কয় ছ'চিয়েল মিডিয়াখন বেয়া বুলি কিন্তু আপুনি কি ভাবে ছ'চিয়েল মিডিয়াখন আহিবৰ পৰা আপুনি ভাল হৈছে বুলি ভাবেনে উপকাৰ হৈছে বুলি ভাবেনে ৰ'বা ছ'চিয়েল মিডিয়া বুলি কওঁতে তুমি ছ'চিয়েল মিডিয়া কোনটো হিচাপত ক'বা এই যে ৰিলছ বনাই সেইটো নে মানে আমি ধৰা ফেচবুকত আমি যিবিলাক পোষ্ট দিওঁ কিবা কিবি দিওঁ নে কোনটো হিচাপত ছ'চিয়েল মিডিয়া বুলি ক'লেতো চবতে পৰে পৰে অকল ৰিলছ বুলি বা ভিডিঅ' বুলি বা হয় হয় কিন্তু ছ'চিয়েল মিডিয়াটো খুব ভাল আজি যদি কিবা এটা কথা ইয়াত কিবা এটা আলোচনা হৈছে বা বিদেশত এতিয়া আমি ছ'চিয়েল মিডিয়াতে পাকিস্তানৰ হয় নহয় বাৰু ভাৰত পাকিস্তানৰ যুদ্ধখনৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াতে আমি জানিব পাৰিছোঁ ঠিক তেনেকুৱা ভাল কিছুমানে কিন্তু এই বস্তুটো অসৎ ব্যৱহাৰ কৰিছে তুমি ৰিলছ বনাইছা তোমাৰ ৰিলছবিলাক মই চাওঁ খুব সুন্দৰ তোমাৰ ৰিলছবোৰ কোনো সামাজিক হেৰি থকা নহয় তাৰমানে যি নেকি সমাজখনক বেয়ালে নিয়ে কিছুমান মই আজি তোমাৰ যোগেদিয়ে কৈছোঁ আমাৰ বহুত জীয়াৰী বোৱাৰী আছে ইমান লেতেৰা ভিডিঅ'বোৰ দিয়ে নহয় মই আজি তোমাৰ দ্বাৰাই তোমাৰ যোগেদিয়ে মই তেওঁলোকক এটা অনুৰোধ জনাম যাতে এনেকুৱাবিলাক এনেকুৱা হয় মানে কেতিয়াবা পটককৈ মানে তুমি এইটো মানে মোবাইলটো তুমি খুলি দিব নোৱাৰা তাৰমানে ইমান নেকেট মানে হেৰি কিছুমান বনায় তেওঁলোকে সেইটো বনাই দুপইচা ঘটিলেই যেনিবা সেইকেইটা টকাৰ কিবা মূল্য আছেনে বাৰু সন্মান আছেনে বাৰু পইচা চবেই ঘটে কি ক'ম ভিক্ষা কৰিও কোনোবাই সেই টকা ঘটি হেৰি কৰে দেহোপজীৱনীও আছে তেনেকৈও ঘটে চোৰ টকাই তুমিও টকা ঘটে হয় নহয় বাৰু গতিকে তোমালোকে অন্য পথ লোৱাচোন টকা ঘটিবলৈ কিয় তেনেকুৱা দিয়া এতিয়া তুমি কিবোৰ ৰিলছ দিয়া ইমান ভাল সেইবোৰ সমাজৰ কিবা 1% হ'লেও কিবা এটা সমাজত উপকাৰ এটা কৰিব মানে হেৰি আহিব এতিয়া তুমি সিদিনা এই ছোৱালীজনী আমাৰ চাণক্য দাসৰ ছোৱালী আছে তুমি দিছা মই চাইছোঁ তাই উৎসাহ এটা পাইছে তুমি তেনেকৈ বহুত ষ্টুডেণ্টক সেইদৰে মানে হেৰিত মেলি দিছা ছ'চিয়েল মিডিয়াত তুমি ভাইৰেল কৰি দিছা তেওঁলোকে উৎসাহ এটা পায় আৰু বহুত উৎসাহেৰে তেওঁলোকে হেৰি কৰে ঠিক তেনেকৈ বহুত ভাল হেৰি আছে দেই
ভাল দিশটো, কিন্তু সেইটো ব্যৱহাৰ কৰাৰ লগতে কথা কোনে কেনেধৰণে লয়। তাৰমানে মই বিশেষকৈ এই আমাৰ মহিলাসকলক, জীয়াৰী বোৱাৰীসকলক কৈছোঁ যে তেনেকুৱা ৰিলচ যাতে নবনায়, তেনেকুৱা ৰিলচ বনাই দুপইচা ঘটাতকৈ নঘটাই ভাল। ঠিক আছে, আপোনাৰ পৰা এতিয়া মই বিদায় লৈছোঁ। ইমান সময় যে মোক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ যাচিছোঁ আৰু আপোনালোককো ধন্যবাদ যাচিছোঁ। তোমাকো মই বহুত বহুত মানে ধন্যবাদ আৰু মৰম যাচিছোঁ দেই তোমাক।